ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনাৰ বৰা চাউলৰ গুড়া খুন্দিব ওলাইছোঁ। ৰাতিলৈকে হেৰি কৰিম, পিঠা বনাম। তো এতিয়া গুড়া খুন্দো, ঢেঁকী চেকি পাতিছোঁ, মানে আধা খুন্দা হ'লে। তো এইবাৰ মোৰ মা আহিছে গুড়া খুন্দিবৰ কাৰণে, মাকো এখিনি খুন্দাত হেল্প কৰি দিওঁ। আমাৰখিনি খুন্দি থৈছোঁ, নাৰিকল চেলাই থৈ দিছোঁ, বাকী ৰুকিব আছে, বনাব আছে। বনালে দেখুৱাম। এতিয়া গুড়া খুন্দা দেখুৱাই আছোঁ। গুড়া খুন্দিব ওলাইছোঁ এতিয়া। আধা খুন্দা হৈ গৈছে, দেখিব এবাৰে তলত পূৰা বগা হৈ আছে। বাকী এতিয়া আৰু মাৰখিনি শুনিম, মোৰখিনি শুনা হৈছে, এতিয়া মাৰখিনি শুনিম আৰু এই ঢেঁকী দিয়া আৰম্ভ। কোনে কোনে লাৰু পিঠা বনালে কমেণ্টত জনাব। আজি আমি বনাম। গুড়া চালি আছে, বৰা চাউলৰ গুড়া। যিহেতু আমাৰ নিজৰে ঢেঁকী আছে, তো সুবিধা হৈছে আৰু। দি আছো পুৰা একদম বোলে গুড়া শুনি আছে, মানে গৈছো মই ঢেঁকী দি আছো, মায়ে চালি আছে। আপোনাৰ গুড়া চুৰা খুন্দা হ'ল। গুড়া খুন্দি থাকোঁতে ইমান দেখুৱাব নোৱাৰিলোঁ, ভৰি বিষ উঠি গৈছে গুড়া খুন্দাওঁতে। আপোনাৰ গুড়াখিনি খুন্দি কেনে থৈ দিছোঁ। এতিয়া নাৰিকল কাটিব, মানে নাৰিকল চেলোৱাই আছে। নাৰিকল ফালি কিনে আপোনাৰ ৰুকিব আছে, বনাব আছে, এইবিলাক চব দেখুৱাওঁ। মই এতিয়া আপোনালোকক মোৰ চাউলৰ গুড়াখিনি দেখুৱাওঁ, ৰ'ব। ইয়াতে বৰা চাউলৰ গুড়া থৈ দিছোঁ, এইফালে চাবৰে এইখিনি এতিয়া পিঠা বনাম। বাকী আৰু মই নাৰিকলো, এইকেইটা নাৰিকল দি আপোনাৰ পিঠা বনাম। তো এইকেইটা এখেতক ফাটাই দিলে মই আৰু ৰুকি কেনে ভাজি কেনে মই আৰু পিঠা বনাওঁ। এতিয়া নাৰিকল ফাটাব ওলাইছে দিয়া। নাৰিকল যদি এনেকৈ ফাটা যায় তেতিয়া 13 টাকা কৰি যায়, যদি এনেকৈ ফাটা তেতিয়াহ'লে চিধাই যাব। দিয়াচোন ফাটা, ময়ো চাওঁ কিমান চিধা যায়। বেলেগ কথা। নাৰিকল কিন্তু ধুনীয়া ন, বঢ়িয়া নাৰিকল, বঢ়িয়া নাৰিকল, ডাঠা আছে একদম। চাইডত দেখি থৈ দিয়া, এইটো চিধা হ'বই লাগিব। এইটো চিধা কৰা হয় কথাটো, হয় না, চিধা আছে না। এখানি এইকেইটা বাৰু ফাটাই লওঁ, ফাটাই কিনে ৰুকি আছোঁ। এইটো মোৰ এক্সপিৰিয়েঞ্চ। আপোনাৰ এই নাৰিকল ৰুকিব আৰম্ভ কৰিছোঁ, চাব পাৰে। মিক্সিটো পাৰি, কিন্তু মিক্সিটো সিমান এটা মানে কি ভাল নাপাওঁ, সেইকাৰণে যিটো আছে ৰুকনি, তো সেই আৰু ৰুকি আছোঁ। দিগদাৰ ৰুকিবৰ কাৰণে। নাৰিকলকেইটা মজা নাৰিকল, একদম ডাঠা, একদম মাংস বেছি আছে ভিতৰত। নাৰিকলখিনি বাৰু ৰুকি লওঁ, ৰুকি কেনে দেখুৱাই আছোঁ আপোনালোকক। নাৰিকলটো মই এনেকৈ ৰুকি ল'লোঁ। এতিয়া এইখিনি মই চেনি দিম নে গুড় দিম, চেনি দি ভাজি লওঁ, ভাজি কেনে দেখুৱাই আছোঁ ৰ'ব। নাৰিকল পিঠাৰ কাৰণে আপোনাৰ নাৰিকলটো মই ভাজি ল'লোঁ। এনেকৈ ভাজাখিনি দেখুৱাই নাথাকিলোঁ, যিহেতু আপোনালোকে জানেই মই কি দেখুৱাই থাকিম। তো এই নাৰিকল ভাজি ল'লোঁ। বাকী ইফালে এই পাগলা হৈছে, নাৰিকলৰ গোন্ধ পাই তাইক লাগে তাৰমানে, কিন্তু মিঠা বস্তু নেখায়। তাই পূৰা চাই আছে, গোন্ধ পাইছে যে, গোন্ধ পাই কিনে পূৰা চাই আছে, হয় না জিমি? জিমি এই ল, একো দিয়া নাই, কিন্তু তাই দিয়া বুলি দেখছি কেনে খাৰা হয়। জিমি এই ল, এয়া খাৰা হ'ব, চাব দে। জিমি এয়া কি বঢ়িয়াকৈ খাৰা। জিমি এইটো ল, এই চা, এনেকৈ ল, এয়া কিন্তু একো নাই, মই তোৰ খোৱা বস্তু দি আছোঁ। এই পিঠা বনোৱা আৰম্ভ কৰিছোঁ ভগৱানৰ নাম লৈ। বাকী ইয়াতে দি দিছোঁ। তাৰপিছত লাহেকৈ, মই ভালকৈ বনাব নাজানো, ট্ৰাই কৰি আছোঁ, লাহে লাহে শিকি আছোঁ আৰু।
এনেকৈ দি ল'লোঁ মই এইবাৰ নতুনকৈ ট্ৰাই কৰিছোঁ কৰাচেদি তো এইফালে টাৱাত দেখুৱাই দিয়া এটা পিঠা হৈছে বাকী এটা ছাইডত থৈ দিছোঁ আপোনাৰ ভগৱানৰ নামত দিছোঁ বাকী ইফালে বহাই দিছোঁ এটা ৰেডি হৈছে বনাই আছোঁ আৰু নাৰিকল দিলোঁ অলপ বেছিকৈ দিব দিছে এখাদে নাৰিকল তো বেছিকৈ দিছোঁ এই নাৰিকল অকণমান হৈ লওক হ'লে মই উঠাই কিনে সেই কৰি দিম আৰু কি কয় পাক মাৰি দিম পাল্টি মাৰকে উল্টা কিবা এটাই পাল্টি মাৰকে উল্টা होने का অকণমান তুমি হাতখানি ফেলাই দিয়া মই এতিয়াই মই হেৰি কৰিব পাৰিম হে প্ৰভু ভাল হৈ যেন কৃষ্ণ কৃষ্ণ কিবাকৈ সহায় কৰিলোঁ দিয়কচোন এইটো এনেকৈ ছাইডত থৈ দিলোঁ বাকী ইফালে মচ দিলোঁ মই বাৰু বনাই লওঁ বনাই কিনে মাজতে আৰু দেখুৱাম দিয়কচোন লাহে লাহে বনাই আছোঁ আৰু মোৰ কেমেৰামেনটো মাজে মাজে নোহোৱা হয় আৰু মাতি লৈ আহিব লাগে যে আহা অলপমান ভিডিঅ' মোক কৰি দিয়া কিন্তু তেতিয়া সেই দুখন যে পিঠা বনাইছে সেই দুখন নহয় কিন্তু এই দুখন এই তাতে দেখুৱাই দিলে গম পাবা ন সেই ডলাৰ দুখন দেখুৱাই থৈ দিছোঁ বাকী এখানি বনাই আছোঁ এই আৰু বেছি কথা নকওঁ মই কামখিনি আগতে কৰোঁ নহ'লে আজি মোৰ ৰাতি 12 বাজি যাব পিঠাখন মোৰ ফালে লৈ ল'লোঁ তেতিয়া উল্টাই দিব ভাল কেমেৰাটো লৈ আহিলে মোৰ ভয় লাগে পিঠাটো কেনেকুৱা হয় ভগৱান জানে কিন্তু কেমেৰাটো নাছিলে মোৰ পিঠাকেইটা ভাল লাগে মই জান নাই এইকেইটা হৈ গ'ল থৈ দিম এইটো হৈছে মোৰ কেমেৰামেনটো ভাল নহয় তাকে অকলে নোৱাৰি চেষ্টা কৰিছোঁ ৰ'ব এইফালে পিঠাটো ধৰিছোঁ কেমেৰাও ধৰিছোঁ এই ভগৱান পাৰিছোঁ কেমেৰাই পিঠাই একেলগে পাৰিছোঁ এইবাৰ মই একচুৱেলি হেৰিত নবনাওঁ পাতচৰুত নবনাওঁ মই টাৱাতে বনাওঁ টাৱাত মই বেছি সুবিধা পাওঁ সেইকাৰণে বোলো আপোনালোকক কওঁ যে আপোনালোকে ভাবিবনে পাতচৰুত বনাব এৰি তাই টাৱাত বনাই আছে মানে কি মই টাৱাত বেছি সুবিধা পাওঁ সেইকাৰণে টাৱাতে মই বনাওঁ আৰু তিল পিঠা নবনাওঁ এখেতেও নাখায় আৰু ঘৰৰ মানুহো তিল পিঠা ভাল নাপায় তো মায়ে তিলৰ লাড়ু বনাইছে সেইটো বাৰু ভিডিঅ' বনা নাই বাকী নাৰিকল পিঠাই হ'ব এই চাওক কম সহজ কথা নহয় এখন হাতেদি মই মোবাইল ধৰি আছোঁ আৰু এখন হাতেদি মই পিঠা বনাই আছোঁ দিগদাৰ হয় এনেকৈ এই ভগৱান উল্টিকা মানে কি মোবাইলটোও ধৰিব লাগে যে হাতেদি ধৰোঁ হৈ গৈছে কিবাকৈ এইকেইটা হ'ল বাকী এখানি আছে আৰু এখানি বনোৱা কমপ্লিট বাকী এই আৰু টাৱাখন অলপমান মুচিও দিব লাগিব দিয়কচোন আজি আৰু নক'ব আৰু যে গেছ চুলাটো লেতেৰা নহয় মানে কি এইবিলাক মুচি আছোঁ যে মুচি থকাৰ কাৰণে চব মানে কি ছাইডত পৰি আছে উপায় নাই যিহেতু মানে কি উৰুকাৰ দিনা কিয় নবনালোঁ মানে কি সেই হ'ব যে আপোনাৰ ইফালে মাছ মাংসই বনাম নে আপোনাৰ পিঠাই বনাম নে লাড়ুৱে বনাম কোনফালে কৰিম সেইকাৰণে বুলি ভাবিলোঁ যে পিঠাকেইটা আগতে ৰেডি কৰি লওঁ তাৰপিছত বাকী চব হৈ থাকিব পিঠাকেইটা মেইন বাকী নাৰিকলৰ লাড়ু বেছি টাইম নালাগে পুটুককৈ হ'ব যিহেতু মই এটা সৰু সুৰা কাৰিকৰে দিয়কচোন কাৰিকৰ মানে সেই আৰু চবখিনি বনাব জানোৱেই যিহেতু নিজৰ ৰেষ্টুৰেণ্ট আছে কিন্তু পিঠাটো মই ভালকৈ নাজানো তো কিবা যদি মিষ্টেক হৈছে বেয়া নাপাব
সিদিনাটো চাইছে কিজানি আপোনালোকে আপোনাৰ 260 আপোনাৰ ফ্ৰাইড ৰাইচ বনাইছিলোঁ চিকেন ফ্ৰাইড ৰাইচ গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ এটা কাৰণতে চবফালে নোৱাৰি না কেমেৰাই ধৰি না মই আপোনাৰ ফ্ৰাইড ৰাইচে বনাম সিদিনা ফ্ৰাইড ৰাইচটো একচুৱেলি ঘৰত বনাইছিলোঁ এটা কাৰণতে ইমান ফ্ৰাইড ৰাইচ দোকানত দিগদাৰ হ'ব যে সেইকাৰণে ঘৰতে বনাইছিলোঁ আৰু কোনোবাক মানে কি লাগে আৰু অৰ্ডাৰ দিয়ে মানে ওচৰৰ যদি হয় আমাৰ ইয়াৰে হয় তো অৰ্ডাৰ দিলে আমি ঘৰতে আপোনাৰ ধুনীয়া খৰিতে আপোনাৰ বনাই ৰেডি কৰি দিম যদি আমাৰ ইয়াৰে ওচৰৰে হয় কমেণ্ট কৰি দিলে আৰু পাই যাব দোকানৰ এড্ৰেছ দি দিম সেইমতে আহিব অৰ্ডাৰ দিব পাৰিব কোনোবাই যদি নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবাকে 1000 কৰি দিয়ক আৰু আপোনালোকে তেতিয়া ময়ো ডেইলি ভিডিঅ' দি থাকিব মোৰো ভাল লাগিব দিয়কচোন কেইটামান পিঠা থৈ দিলোঁ আৰু এনেকৈ অকলে মোবাইল ধৰি পিঠা বনাটো সহজ কথা নহয় কিবাকে আপোনালোকৰ কাৰণে সেই কৰি আছোঁ আৰু বনাই আছোঁ আৰু মোৰ ভিডিঅ'বিলাক সকলোকে কৈছোঁ যোনে যোনে চাব আৰু যোনে চাই আছে যেন ভিডিঅ'টো গোটেই মানে কি এণ্ডিঙলৈকে চাই তেতিয়া চাই ভাল পাব আধাতে মানে কি নকৰিব এইখিনি দিব গোটেইখিনি চাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব মই বাৰু কিমান আৰু পিঠা বনোৱা দেখুৱাই থাকিম তো পিঠাকেইটা ৰ'ব মই মোৰ ফালে কেমেৰাটো কৰি লওঁ কিমান আৰু পিঠা বনোৱা দেখুৱাই থাকিম তো দেখাটো পালে বনাই আছোঁ তো বনোৱা হ'লে মই আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি কমপ্লিট কৰি কিনে তো সেই আৰু নহ'লে আপোনালোকক মই দেখুৱাই থাকিলে মোৰ পিঠা নহ'বই আজি মোৰ 12টা বাজি যাব তো মই বনাই ল'ম বনাই কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু এখন আছে লাষ্ট ফিনিচিং আজি নাৰিকলৰ পিঠা মোৰ আৰু কমপ্লিট হৈ যাব বাকী তেল পিঠাখন কালি বনাম সেইখন তাৰপিছত আৰু থাকিব নাৰিকল লাড়ু সেইও আপোনাৰ অহাকালি বনাম আজি নবনাওঁ আজি ৰাতিও হ'ল ৰাতিৰ ভাতো বনাব আছে এইখন লাষ্ট নাৰিকল পিঠা এতিয়া আপোনাৰ 9:30 বাজিল এতিয়া মই পিঠা লাড়ু বনাই থাকিলে মোৰ ভাত খা আজি নহ'ব চবেই লগান পৰিব তাতে এখেতেও দিনটো আজি ভাতে খোৱা নাই আজি ঘৰত অহা সময় নাপালে এতিয়া লাষ্ট ফিনিচিং সেইকাৰণে নাৰিকল কম পৰিছে ইয়াতে এখন পিঠা নাৰিকল কম হৈছে বাকী এখিনি গুড়া হৈ গ'ল এখিনি আপোনাৰ তেল পিঠা বনাম কথা নাই বাকী এইকেইখন পিঠা বনালোঁ দেখাত আপোনালোকে ভাবিব কম আছে কমকৈ পিঠা আছে বুলি ভাবিব কিন্তু ইয়াতে আপোনাৰ হেৰিমান হ'ব নেকি 90 কিবা সেনেকুৱা হ'ব 90 মান হ'ব কেমেৰাত ধৰিব নোৱাৰি দিয়কচোন এখন লাষ্ট পিঠা এই পিঠা ঠিক আছে আজিৰ পিঠা কমপ্লিট আজিৰ আপোনাৰ এই পিঠা বনোৱা কমপ্লিট তো যদি মোৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বিহু স্পেচিয়েল ভিডিঅ' লাড়ু বনোৱা নাই পিঠা লাড়ুৰ ভিডিঅ' পাব যদি এই ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগে জানিবই তো তাৰপিছতো এবাৰ কৈ দিলোঁ তো লাইক শ্বেয়াৰ কমেণ্ট আৰু কোনোবা যদি নতুনকৈ চাইছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব 500 পাৰ হৈ গ'ল যোৱাকালিৰ ভিডিঅ'টোত কৈছিলোঁ আৰু 4টা বাকী আছে তো সকলোৱে 500 মানে কি 500 হ'ব 4টা বাকী আছিল তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বহুতে কৰিলে ছাবস্ক্ৰাইব মানে 4টা পাৰ হৈ গৈছে তো তাৰ কাৰণে ধন্যবাদ আৰু যদি কোনোবাই চাই আছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগুৱাই যাবৰ কাৰণে অলপমান হেল্প কৰিব তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈকে এৰিছোঁ